নিজ চাৰ্জৰে এটা অমিতা ছিঙি লওঁ দেই। ইয়া সেইটো চাওক। আৰু এতিয়া আহিলোঁ আমি অমিতা বাৰীলৈ। তো চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। তো দাদা আপুনি অকণমান কৈ দিয়কচোন ৰাইজক এইটো খেতিটো আপুনি কেনেকৈ কৰিছে, কি ধৰণে? অমিতা খেতিটো এটা লাভজনক খেতি বুলি ক'ব লাগিব, যিহেতু এবাৰ ৰোৱাৰ পিছতে কেইবাবাৰো ছিঙিবলৈ পায় বা 2-3 বছৰ পৰ্যন্ত ভালদৰে যদিহে যত্ন কৰা হয় তেতিয়া ইয়াৰ উৎপাদন পাই থকা হয়। আৰু সদ্যহতে এজোপা গছত প্ৰায় 40 কেজি মান, একেবাৰে কম বুলি ক'লে প্ৰথম বছৰটো। গতিকে এটা পিছত যদি 40 টকা মানো হয়, যিহেতু 2-2.5 কেজি হৈ যায়, সেইবোৰ পকা অমিতাবিলাক মইতো ইয়াতে 20-ৰ পৰা 30 টকা পৰ্যন্ত বিক্ৰী কৰোঁ। সেই হিচাপে হ'লে যদি ফল হিচাপে বিক্ৰী কৰা হয় তেতিয়াহ'লে এটা ভাল উৎপাদন উৎস হৈ পৰে বুলি কৈছোঁ আৰু এই খেতিটোত। আৰু এইসমূহ মই লগাইছিলোঁ এতিয়া প্ৰায় এবছৰ হৈ গ'ল। যোৱা বছৰ ডিচেম্বৰ মাহতে লগাইছিলোঁ আৰু এতিয়া আকৌ এইবছৰ প্ৰায় শেষ হৈছে। এইবছৰৰ পৰা আকৌ উৎপাদন আৰম্ভ হ'ব। তেনেকুৱা হয়। এক বছৰতে ইমান হৈ গ'ল? এবছৰতে মানে যিহেতু মই ইয়াত কেইবাটাও খেতি কৰিছিলোঁ। প্ৰথমতে ইয়াত মই ভোট জলকীয়া কৰিছিলোঁ। ভোট জলকীয়া মাজে মাজে অমিতা, মানে দুজোপা ভোট জলকীয়াৰ মাজত এজোপা অমিতা বা দুজোপা অমিতাৰ মাজত এজোপা ভোট জলকীয়া, তেনেকুৱা পদ্ধতিত কৰিছিলোঁ। তাৰপিছতে আম লগাইছিলোঁ, বেঙেনা লগাইছিলোঁ। ভোট জলকীয়া শেষ হোৱাৰ পিছতে বেঙেনা আৰম্ভ হৈছিলে। বেঙেনাবিলাক এতিয়াও ইতিমধ্যে মই কলম কৰিলোঁ বাৰু, এতিয়া উৎপাদন হৈ আছিলে। তাৰপিছতে অমিতাবিলাক ভোট জলকীয়া শেষ হোৱাৰ পিছতে আৰম্ভ হৈছিলে। এতিয়া অমিতাখিনি আৰু 2 বছৰ ৰাখিম, তাৰপিছতে আমবোৰ আৰম্ভ হ'ব উৎপাদন হ'বলৈ। ইয়াত আপুনি কিমান জোপা লগাই থৈছে? ইয়াত অমিতা প্ৰায় 4খন মান আছে নেকি? 4খন মান? হয়, কিছুমান মৰিলে বাৰু পানী হেৰি কাৰণে, ইয়াত পানী সোমাইছে। ঠিক আছে। তো মানুহে যদি কোনোবাই লগাব বিচাৰে তেতিয়াহ'লে এই প্ৰজাতিটো মানে বেষ্ট? এইটো স্বপ্না প্ৰজাতি বুলি কয়। ৰেড লেডি বুলি আৰু এটা প্ৰজাতি আছে। ৰেড লেডিটো অকণমান বেমাৰ আজাৰ বেছি, তাৰপিছত এই স্বপ্না প্ৰজাতিটো বেমাৰ আজাৰ কম। কিন্তু এইখিনিতে এটা কথা, এই খেতিটো কৰিবলৈ হ'লে অলপ দূৰদৰ্শিতাৰে লক্ষ্য কৰি ল'ব লাগে। ধৰি লোৱা যদিহে আগতীয়াকৈ কৰিম বুলি ভবা হয় অক্টোবৰ মাহত, তেতিয়াহ'লে ছেপ্টেম্বৰ মানতে জাৰ্মিনেশ্যন বা বীজসমূহ অংকুৰিত কৰিব লাগিব। তাৰ কাৰণে এই সময়টোত যিহেতু খৰাং হয়, এতিয়াই গোবৰ বা পচন সাৰবিলাক সংগ্ৰহ কৰি ৰাখিব লাগিব। যিহেতু বীজ যেতিয়া পচোৱা হয় সেই সময়টোত কিন্তু বাৰিষা থাকে। বাৰিষা যেতিয়া কেঁচা গোবৰ বা কেঁচা মাটি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ভেঁকুৰৰ দ্বাৰা আক্ৰমণ হয়। সেইটো কাৰণে বিভিন্ন সময়ত বহুজনে সফলতাৰ বিপৰীতে বিফলতাৰ মুখ দেখিবলৈ পোৱা যায়। গতিকে সেইটো কাৰণে অলপ যিকোনো খেতি কৰিলে দূৰদৰ্শিতাৰে অলপ লক্ষ্য কৰিব লাগে। এইটো মোৰ কাৰণে অকল এডভাৰটাইজ কৰিলে নহ'ব নহয় ন, মানে টেষ্টটো কৰিব লাগিব কেনেকুৱা লাগিব। আজি খাই পিনে আপোনালোকক কৈ আছোঁ দেই কেনেকুৱা। আৰু যদি ভৱিষ্যতে লাগে আপোনালোকক তেতিয়াহ'লে কিন্তু পইচা দিয়ে নিব আকৌ, ফ্ৰীকৈ নাপায় কোনো। ফ্ৰীকৈ পাম বুলি নাভাবিব, কিন্তু বহুত কষ্ট কৰি তেখেতসকলে খেতি কৰিছে। ৱাও, সেইটো চাওক। এটা গোল এটা দীঘলীয়া, দুটা প্ৰজাতি ন? একেটা প্ৰজাতিয়ে কেতিয়াবা গোল কেতিয়াবা দীঘলীয়াকৈ ওলায়। ৱাহ, বেলেগ আৰু দেই। লাষ্ট নিজ চাৰ্জৰে এটা অমিতা ছিঙি লওঁ দেই। ইয়া ব'লক। তো অমিতা পূৰা ছিঙি মেলি ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে মাৰি দিছোঁ। মানে আজি গোটেই ভিডিঅ'খিনি ইমানতে শেষ। মানে আকৌ যেতিয়া আহিম তেতিয়া আৰু ইয়াত বহুত টপিক বাকী ৰৈ গ'ল মোৰ। তেতিয়া সেইখিনি সময় নোযোৱাৰ কাৰণে আজিলৈ গৈ থাকোঁ। নেক্সট আহিলে আৰু ইয়াতকৈ বেটাৰ মানে ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। চ' আজিলৈ বাই বাই।